সন্মুখত পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত দখলৰ কুচকাৱাজ প্ৰতিটো ৰাজনৈতিক দলৰ কঁকালত টঙালি বান্ধিছে অগপ বিজেপিয়ে পিছ পৰি ৰোৱা নাই কংগ্ৰেছো পঞ্চায়ত নিৰ্বাচনৰ ৰণদুদুম্ভি বাজিছে কঁকালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে ৰাজনৈতিক দলসমূহৰ মাজত চলিছে এতিয়া পঞ্চায়ত দখলৰ কুচকাৱাজ হাজু হৈছে কংগ্ৰেছ অগপ বিজেপি বিধানসভাত মিত্ৰতাত আবদ্ধ থকা অগপ বিজেপিয়ে পঞ্চায়তত এককভাৱে খেলাৰ কথা ঘোষণা কৰিলেও আঞ্চলিক দল অগপৰ একক সিদ্ধান্তক ৰহস্যৰ মাজলৈ ঠেলিলে দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আমি স্থানীয়ভাৱে যদি অন্যান্য মানে দল সংগঠনৰ লগত কিবা ৰণকৌশল কৰিব লাগে সেই ক্ষেত্ৰত আমি তাৰ মানে সমষ্টি কমিটি আৰু জিলা সমিতিক দায়িত্ব দিছো মিত্ৰতাৰ ক্ষেত্ৰত তলৰ আমাৰ যেটো সমষ্টি আৰু জিলাৰ পৰা এতিয়ালৈকে তেনে ধৰণৰ কোনো প্ৰস্তাৱ অহা নাই আহিলে আমি চাম দলটোৱে এককভাৱে খেলাৰ সিদ্ধান্ত লৈ তৃণমূলত যে মিত্ৰতাৰ বাবে সাজু তাকে প্ৰমাণ কৰিলে কেশৱ মহন্তৰ মন্তব্যই অগপৰ এই সিদ্ধান্তক সমালোচনা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ কটাক্ষ অগপ বিজেপিক পঞ্চায়ত নিৰ্বাচন যেতিয়া নপতা তেওঁলোকৰ উদ্দেশ্য আছিলে তেতিয়া ডাঙৰ ডাঙৰ কথা কৈছিলে কি আমি বেলেগ বেলেগ খেলিম যেতিয়া পঞ্চায়ত নিৰ্বাচন আহি গ'ল সকলৰ সাহস সকলৰ তেওঁলোকৰ আত্মবিশ্বাস পলাই গ'ল এক ছেকেণ্ডত তেওঁলোকে ক'লে কি আমি কাক চাপি বিজেপি দল অগপক কিয় আঁতৰাই নাৰাখে তো সেইটোৱে প্ৰমাণ কৰে কি কিমান দুটাই মাটি ভৰি তলৰ মাটিটো কিমান দুৰ্বল এইটো আজি প্ৰমাণ হৈ গৈছে AIUDFৰ মিত্ৰতা নহয় কংগ্ৰেছৰ মন্তব্য গৌৰৱ গগৈ UDFৰ লগত আমি কোনো মিত্ৰতা আমাৰ ইয়াত প্ৰয়োজন নাই আনকে মই দিল্লীটো নিজৰ আমাৰ দলীয় নেতৃত্বক কৈ আহিছো কি UDFৰ লগত কোনো কাৰণে আমাৰ মিত্ৰতা হ'ব নালাগে আনহাতে অগপ বিজেপিৰ মিত্ৰতাক নাটক আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এইটো কি নাটক কি কয় তেওঁলোকে মই বুজি নাপাওঁ ইয়াত অসমত এখন ডাঙৰ নাটক চলি আছে বিজেপিও নাটক কৰি আছে AJPও নাটক কৰিছে এই নাটক কৰাৰ ফলত ৰাইজে আচল ফলটো পোৱা নাই নাটক হ'লে নাটক হৈ থাকিলে কেনেকৈ এনেদৰে এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে পঞ্চায়ত দখলৰ যুঁজ পিছ পৰি ৰোৱা নাই কোনো এটা ৰাজনৈতিক দল অৱশ্যে নিৰ্বাচনী ফলাফলেহে ৰায় দিব কাৰ শক্তি কিমান অথবা জনতা কাৰ পক্ষত ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত ৰুবুল গগৈ ৰিপৰ্ট প্ৰাগ নিউজ